ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ ত্ৰিভুজ ট্ৰায়াংগলছ এই অধ্যায়টো আৰম্ভ কৰিবলৈ লৈছোঁ গণিতৰ। গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই কিছু পৰিমাণে হ'লেও উপকৃত হ'বা। আহাতে আমি এই চেপ্টাৰটো আৰম্ভ কৰোঁ। এতিয়া ত্ৰিভুজ বুলি ক'লে তোমালোকেতো পাইছা আগতে, ত্ৰিভুজ বুলি ক'লে কি? তিনিটা বাহুৰে আগুৰা বন্ধ বা আবদ্ধ ক্ষেত্ৰক ত্ৰিভুজ বোলে। এতিয়া এইটো ত্ৰিভুজ। এই ত্ৰিভুজৰ ইয়াতে আমি ত্ৰিভুজৰ কি চাম? ত্ৰিভুজৰ অংগ বুলি ক'লে কি বুজিম আমি? আমাৰ যদি ত্ৰিভুজৰ অংগ বুলি কোৱা হয় কি বুজিম? ত্ৰিভুজৰ অংগ কি কি হ'ব? এ বি চি, এইটো এটা যদি ত্ৰিভুজ হয়, এ বি চি ত্ৰিভুজৰ ইয়াৰ অংগ বুলি ক'লে আমি বুজিম ইয়াতে কি? বাহু আৰু কি বুজিম? কোণ বুজিম ত্ৰিভুজৰ অংগ বুলি ক'লে। চ' এতিয়া ইয়াৰ এই ত্ৰিভুজটোৰ বাহু কি? এ বি, বি চি, এ চি, আৰু কোণকেইটা কি? এ কোণ, বি কোণ, চি কোণ। এতিয়া এই ত্ৰিভুজৰ আমি অংগ বুলি গম পালো। এতিয়া আমি দুটা ত্ৰিভুজৰ সৰ্বাংগ সমতা বা সৰ্বসমতা আমি সৰ্বসম বুলি কেনেকৈ ক'ম? দুটা ত্ৰিভুজ সেইটো চাওঁ। আমি কি ক'ম? দুটা ত্ৰিভুজ সৰ্বসম বুলি কেনেকৈ ক'ম? দুটা ত্ৰিভুজ। গতিকে দুটা ত্ৰিভুজ কেতিয়া সৰ্বসম হ'ব বা সৰ্বাংগসম হ'ব? যদি সিহঁতৰ দুটা ত্ৰিভুজৰে কি হয়, এইটো এ বি চি ত্ৰিভুজ এটা আৰু কি পি কিউ আৰ আন এটা ত্ৰিভুজ, ইহঁতৰ যিবিলাক অনুৰূপ বাহু আছে সেই অনুৰূপ বাহুবিলাক আৰু অনুৰূপ কোণবিলাক মানে অনুৰূপ অংগবিলাকৰ মাপ সমান যদি হয়, তেতিয়া আমি ত্ৰিভুজ দুটা কি বুলি কওঁ? সৰ্বাংগসম বা সৰ্বসম ত্ৰিভুজ বুলি কওঁ, কংগ্ৰুৱেণ্ট ট্ৰায়াংগল। চ' এতিয়া এইটো সৰ্বসমটো কি ক'ব ইংৰাজীত? কংগ্ৰুৱেণ্ট ট্ৰায়াংগল। এতিয়া এই দুটা এই সৰ্বসম ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ কিছুমান চৰ্ত আছে। সেই চৰ্তবিলাক কেইটামান চৰ্ত বা বিধি আমি মানি চলাৰ পিছত আমি ক'ম দুটা ত্ৰিভুজ সৰ্বসম বুলি ক'ম। এতিয়া এই দুটা ত্ৰিভুজ যদি সৰ্বসম হ'ব লাগে, তাৰমানে কি? আমি যদি অনুৰূপ বাহু বা অনুৰূপ কোণ কেনেকৈ ক'ব পাৰোঁ? চাপ'জ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দুটাৰ এই কোণটো এ কোণৰ সমান, পি কিউ বাহুটো এ বি বাহুৰ সমান, কিউ কোণটো বি কোণৰ সমান, তেনেকে কিউ আৰ বাহুটো বি চি বাহুৰ সমান, আৰ কোণটো চি কোণৰ সমান মাপ সমান, আৰু এই বাহুটো পি কিউ পি আৰ বাহুটো কাৰ এ চি বাহুৰ সমান যদি হয়, তেতিয়া আমি কি বুলি ক'ম? ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ম। এতিয়া সৰ্বসম হোৱাৰ আমি আটাইবোৰ এনেকে চাম নেকি? আমি আটাইবোৰ নাচাম। তেনেকে আমাৰ কেইটামান স্বীকাৰ্য আছে বা বিধি আছে বা চৰ্ত আছে। আমি সেই চৰ্তকেইটা পূৰণ কৰিলে আমি দুটা ত্ৰিভুজ কি বুলি ক'ম? সৰ্বসম বুলি ক'ম। গতিকে আমি দুটা ত্ৰিভুজ সৰ্বসম হোৱাৰ চৰ্তবোৰ চাওঁ। সৰ্বসমতাৰ চৰ্ত বা স্বীকাৰ্য বা কেতিয়াবা বিধি বুলিও কোৱা যায় আমি যদি চাওঁ। গতিকে প্ৰথম আমি এটা চাম বাহু 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 স্বীকাৰ্য, বাহু 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 স্বীকাৰ্য। এতিয়া দুটা ত্ৰিভুজ আমি লৈছো যে এ বি চি আৰু কি লৈছো? পি কিউ আৰ। এই দুটা ত্ৰিভুজ তেতিয়া সৰ্বসম হ'ব যেতিয়া ইহঁতৰ অনুৰূপ বাহুবোৰ এই বাহু তিনিটা এ বি বাহু পি কিউৰ যদি এ বি সমান পি কিউ, তাৰপিছত বি চি টো যদি কিউ আৰ, বি চি
QR আৰু AC টো PR ৰ যদি সমান হয় তেতিয়া আমি ত্ৰিভুজ দুটা কি বুলি কম সৰ্বসম বুলি কম তাৰ মানে দুটা ত্ৰিভুজৰ তিনিটা বাহু আন এটা ত্ৰিভুজৰ তিনিটা বাহু আন এটা ত্ৰিভুজৰ অনুৰূপ তিনিটা বাহুৰ যদি কি হয় মাপৰ সমান হয় তেতিয়া ত্ৰিভুজ দুটা আমি কি বুলি কম সৰ্বসম বুলি কম আৰু সৰ্বসমৰ এই যেটো সিম্বল আমি ABC আমি তেতিয়া কেনেকৈ কম সৰ্বসম ত্ৰিভুজ PQR ABC triangle ABC congruent triangle PQR বুলি কম এতিয়া আমাৰ যদি অনুৰূপ বাহুবোৰ বুজাব লাগে ইয়াতে আমি বা অনুৰূপ অংগবোৰ বুজাব লাগে আমি কি বুলি ক'ব পাৰো একেলগে দেখুৱাম A টু কাৰ অনুৰূপ এটো P A কোণটো P কোণৰ অনুৰূপ B কোণটো Q কোণৰ C কোণটো R কোণৰ অনুৰূপ কোণ বা বাহুৰ ক্ষেত্ৰত আমি ঠিক একেদৰে ক'ব পাৰো বাহুৰ ক্ষেত্ৰত কেনেকৈ ক'ম AB টু কাৰ অনুৰূপ PQ BC কাৰ অনুৰূপ QR আৰু AC টু কাৰ অনুৰূপ PR ৰ অনুৰূপ অংগ গতিকে আমি এনেকৈ কি ক'ম দুটা ত্ৰিভুজৰ বাহু কেটা যদি কি হয় এটা ত্ৰিভুজৰ বাহু তিনটা আন এটা ত্ৰিভুজৰ অনুৰূপ বাহু তিনটাৰ মাপৰ সমান হয় তেতিয়া ত্ৰিভুজ দুটা সৰ্বসম এটো প্ৰথম অমেদা স্বীকাৰ্য হ'ল এটা নেক্সট সোয়াল মানুহে পজ কৰি এখিনি লিখি লবা নিশ্চয় আমি নেক্সট স্বীকাৰ্যটো চাও এটো স্বীকাৰ্য SS স্বীকাৰ্য SSS স্বীকাৰ্য বুলি কোৱা হয় সাইড 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 দুই নম্বৰটো চাও আমি প্ৰথম পালো কি এটো SSS এর দুই নম্বৰটো আমি চাও বাহু কোণ বাহু S সাইড অ্যাঙ্গেল সাইড এটো স্বীকাৰ্য বা শর্ত আমি চাও এটো কি হ'ব আমি এটা দুটা ত্ৰিভুজ লৈছো দেখি ABC আৰু এটা ত্ৰিভুজ লৈছো লাগে PQR এই দুটা ত্ৰিভুজ লৈছো এই দুটা ত্ৰিভুজৰ এটা ত্ৰিভুজৰ আমি কি চাম দুটা বাহু এটা ত্ৰিভুজৰ দুটা বাহু আমি লৈছো AB আৰু BC আন এটা ত্ৰিভুজৰ দুটা অনুৰূপ দুটা বাহু আৰু সিহঁতৰ মধ্যবৰ্তী যেটো কোণ থাকে এই অনুৰূপ বাহুটা এই দুটা বাহুৰ মধ্যবৰ্তী কোণ দুটা যেটো উৎপন্ন কৰে এইটো ত্ৰিভুজৰ সেইটো ত্ৰিভুজৰ মধ্যবৰ্তী কোণ দুটা যেটো কোণটো যেটো থাকে মধ্যবৰ্তী বাহুটাৰ যেটো কোণ সেই কোণ দুটা যদি সমান হয় তেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ব তাৰ মানে ABC ত্ৰিভুজৰ আমি দুটা বাহু লৈছো কি AB আৰু BC লৈছো ইয়াৰ মধ্যবৰ্তী কোণ কোনটো B কোণ একেদৰে PQR ত্ৰিভুজৰ আমি দুটা অনুৰূপ বাহু লৈছো এই দুটা অনুৰূপ বাহু PQ আৰু QR আৰু ইহঁতৰ মধ্যবৰ্তী কোণ কোনটো Q গতিকে যদি দুটা বাহু আৰু কি হৈ আছে ইহঁতৰ মধ্যবৰ্তী কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু ইহঁতৰ মধ্যবৰ্তী কোণৰ মান যদি একে হয় তেতিয়া ত্ৰিভুজ দুটা আমি কি বুলি কম সৰ্বসম বুলি কম চাই তেতিয়া আমাক এইটো ক'ব বাহু কোণ বাহু স্বীকাৰ্য এইখিনিলৈকে নিশ্চয় বুজি পাইছা তাৰ মানে আমি কি পালো দুই নম্বৰতে পালো বাহু কোণ বাহু স্বীকাৰ্য নেক্সট আমি চাও নেক্সট 3 নম্বৰটো আমি চাম কোণ বাহু কোণ স্বীকাৰ্য এটো কোণ বাহু কোণ স্বীকাৰ্য এটো হ'ব A angle side angle
এতিয়া এইটো স্বীকাৰ্য মানে কি হ'ব আমি দুটা ত্ৰিভুজ লৈছো একেদৰে এ বি সি আৰু পি কিউ আৰ এই দুটা ত্ৰিভুজ লৈছো এই দুটা ত্ৰিভুজৰ এটা ত্ৰিভুজৰ আমি কি লম এটা কোণ বা আমি ক'ব পাৰো এটা ত্ৰিভুজৰ দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী যিটো বাহু আছে সেইটো যদি আন এটা ত্ৰিভুজৰ দুটা কোণ অনুৰূপ দুটা কোণ আৰু মধ্যৱৰ্তী কোণ দুটাৰ মধ্যৱৰ্তী যিটো বাহু আছে সেইটোৰ মাপ যদি সমান হয় তেতিয়া ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব অৰ্থাৎ ইয়াতে যদি এই বি কোণটো ইজ ইকুৱেল টু কিউ কোণ তাৰপিছত মধ্যৱৰ্তী আৰু সি কোণ ইজ ইকুৱেল টু আৰ কোণ ইহঁতৰ মধ্যৱৰ্তী কোণটো বি সি ইজ ইকুৱেল টু যদি কিউ আৰ হয় তেতিয়া ত্ৰিভুজ দুটা আমি ক'ব পাৰিম তেতিয়া ত্ৰিভুজ এ বি সি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ ট্ৰায়াঙ্গল এ বি সি কংগ্ৰুৱেন্ট ট্ৰায়াঙ্গল পি কিউ আৰ বুলি আমি ক'ব পাৰিম নিশ্চয় 3 নম্বৰ স্বীকাৰ্যটো বা 3 নম্বৰ আমি যিটো চৰ্ত আছে এইটো বুজি পাইছা কি এইটো কোণ বাহু কোণ স্বীকাৰ্য এতিয়া চোৱা নেক্সট আমি 4 নম্বৰ যিটো স্বীকাৰ্য আছে 4 নম্বৰ স্বীকাৰ্যটো আমি চাওঁ 4 নম্বৰ স্বীকাৰ্য এইটো কোণ কোণ বাহু এংগল এংগল সাইড চোৱা কোণ কোণ বাহু স্বীকাৰ্য এইটো কি হ'ব এটা ত্ৰিভুজ আমি একেদৰে পি এ বি সি ত্ৰিভুজ লৈছো আৰু পি কিউ আৰ ত্ৰিভুজ লৈছো এতিয়া এই স্বীকাৰ্যটো মতে এটা ত্ৰিভুজৰ দুটা কোণ আমি যিকোনো দুটা কোণ লৈছো সে এ কোণ আৰু এইটো এ কোণ আৰু আমি বি কোণ দুটা কোণ আৰু এটা বাহু লম আমি সাপোজ এইটো বাহু লব পাৰো এইটো বাহু লব পাৰো আমি লৈছো এইটো বাহু আন এটা ত্ৰিভুজৰ দুটা কোণ আৰু যদি তাৰ অনুৰূপ বাহুটোৰ মাপ সমান হয় তেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ব তাৰ মানে ইয়াৰে দুটা কোণ আমি কি লৈছো যদি এ কোণ আকৌ কৈছো এটো কি এটা ত্ৰিভুজৰ দুটা কোণ যিকোনো দুটা কোণ আৰু এটা বাহু আন এটা ত্ৰিভুজৰ অনুৰূপ দুটা কোণ আৰু তাৰ বাহুৰ মাপৰ সমান যদি হয় অনুৰূপ এটা বাহুৰ মাপৰ ইয়াৰ সমান হয় তেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ব কাৰণ এ কোণটো যদি পি কোণৰ সমান হয় ইয়াত আছে যিকোনো দুটা কোণ আমাৰ বি কোণটো কিহৰ কোণৰ সমান ধৰা আছে ইয়াতে কিউ কোণৰ সমান ধৰা আছে আৰু ইয়াৰে যদি আমি বিসি বাহুটো লৈছো বিসি টো বি কোণৰ কাষৰ বাহু ইয়াৰ তেতিয়া আমি কি ল'ব লাগিব বি কোণৰ কাষৰ বাহু আমাৰ এডজাসেন্ট যিটো সাইড আছে বিসি গতিকে ইয়াৰ আমি পি আৰ ললে নহব আমি কি ল'ব লাগিব কিউ আৰ ল'ব লাগিব কাৰণ বি কোণৰ যিটো সমান কোণ হেতু কিউ এই ত্ৰিভুজৰ কিউ কোণ গতিকে কিউ কোণৰ এডজাসেন্ট যিটো সাইড কাষৰ যিটো বাহু হেতু কিউ আৰ গতিকে এইটো আমি কিউ আৰ হে ল'ব লাগিব হ'ব লাগিব যদি আমি এইটো চাব যাওঁ বিসি ইকুৱেল টু পি আৰ তেতিয়া আমাৰ এই শৰ্তটো মতে নহব আমি এই শৰ্তটো মানা বুলি ধৰা নহব গতিকে এইটো কি হ'ব বিসি ইকুৱেল টু কিউ আৰ তেতিয়া যদি এইটো হয় তেতিয়া ত্ৰিভুজ দুটা ত্ৰিভুজ এ পি সি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ হ'ব তোমালোকে এই চাৰিটা নিশ্চয় ধৰিব পাৰিছা মাত্ৰ এই যেতিয়া সৰ্বসমতাৰ যিটো স্বীকাৰ্যকেইটা চাবা তেতিয়া অনুৰূপ অংগ বুলি বিচাৰি চাওঁতে চাব লাগিব এতিয়া আমাৰ যদি এই ত্ৰিভুজ দুটা সৰ্বসম হয় তেতিয়া আমি ধৰা হ'ল এই ত্ৰিভুজ দুটা সৰ্বসম আমি ইয়াতে কি কৈছো পি কোণ এ কোণ পি কোণৰ সমান বি কোণ কিউ কোণৰ সমান আৰু বিসি ইকুৱেল টু কিউ আৰ বুলি কৈছো ত্ৰিভুজ দুটা সৰ্বসম গতিকে ইয়াতে যদি আমি এসি লওঁ
ইয়াতে কিন্তু আমি এসি কাৰ সমান বুলি ক'লে নহব, কিউ আৰ ৰ সমান বুলি ক'লে নহব। কাৰণ এসি টো চাব লাগিব আমি এস যেটো অনুৰূপ বাহু বা অনুৰূপ অংগ আমি কেনেকৈ বিচাৰিম, এইটো বহুতৰ ক্ষেত্ৰত এটা সমস্যা হৈ দেখা দিয়ে। এতিয়া ইয়াৰ যদি আমি এসি লওঁ, এসি ললে আমি চাব লাগিব এসি টো কোন কোণৰ বিপৰীত বাহু, বি কোণৰ বিপৰীত বাহু। গতিকে এস বি কোণৰ যদি বিপৰীত বাহু এসি হয়, তেতিয়া আমি ইয়াতে বি কোণৰ সমান কোণ কোনটো আছে, কিউ কোণ আছে। গতিকে আমি চাব লাগিব কিউ কোণৰ বিপৰীত বাহুটো কি চাব লাগিব। গতিকে কিউ কোণৰ বিপৰীত বাহু কোনটো, পি আৰ। গতিকে আমি তেতিয়া ক'ব পাৰিম এসি অনুৰূপ এইটো ত্ৰিভুজৰ এসি বাহুটোৰ অনুৰূপ এই ত্ৰিভুজটো কোনটো হ'ব, পি আৰ। এইখিনি নিশ্চয় ধৰিব পাৰিছা। আমাক যদি কোৱা হয় চিৰ অনুৰূপ কোণ কোনটো, আমি কেনেকৈ কম, আৰ কোণটো, বা এ বিৰ অনুৰূপ বাহু কোনটো, পি কিউটো। গতিকে আমাৰ যদি আমি সৰ্বসমতাৰ যিবিলাক প্ৰমাণ কৰিম, আমাৰ এই প্ৰমাণ কৰোঁতে আমি সাৱধান হ'ব লাগিব অনুৰূপ অংগ বিচাৰোতে, অনুৰূপ অংগ মানে অনুৰূপ বাহু, অনুৰূপ কোণ, এইবিলাক বিচাৰ কৰোঁতে কিন্তু আমি সাৱধান হ'ব লাগে, নহ'লে খেলি মেলি হ'ব। ঠিক আছে, আমি 4 নম্বৰ চিকাৰটো আমি পালো। এতিয়া নেক্সট এটা 5 নম্বৰত আমাৰ এটা আছে কি, ৰাইট এংগল হাইপোটেনিউজ এণ্ড সাইড। এইটো আমি চাওঁ। সমকোণ, ৰাইট এংগল, সমকোণ, অতিভুজ বা আমি কৰ্ণ বুলি ক'ব পাৰো, অতিভুজ বুলিও ক'ব পাৰি বা কৰ্ণ বুলি কোৱা হয়। কৰ্ণ আৰু বাহু আৰ এইচ এছ। এইটোৰ ক্ষেত্ৰত এইটো কি হ'ব লাগিব, এটা সমকোণী, দুটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে এই মানিব। যেনে এটা সমকোণী ত্ৰিভুজ আমি কি পাইছো, ধৰি লৈছো যে এ বি চি, আৰু এটা সমকোণী ত্ৰিভুজ লৈছো আমি পি কিউ আৰ। এই দুটা সমকোণী ত্ৰিভুজ লৈছো। এই দুটা সমকোণী ত্ৰিভুজৰ আমাৰ কি, আমি আমাৰ যদি কি পাওঁ, সমকোণ দুটা পাইছো। যদি সমকোণ পাওঁ তাৰমানে বি কোণ আৰু কিউ কোণ দুটা সমান, আৰু এই দুটা কি কোণ, 90 ডিগ্ৰী। আমি কি যদি কওঁ, এইটো যদি হয় বি কোণ, কিউ কোণ, এইটো কিমান, 90 ডিগ্ৰী হয় যদি, তেতিয়া আৰু কি চাম, ৰাইট সমকোণ, ৰাইট হাইপোটেনিউজ মানে কৰ্ণটো। তাৰপিছত ইয়াৰে কৰ্ণ কি, এই ত্ৰিভুজটোৰ কৰ্ণ মানে আমাৰ যিটো অতিভুজ, সেইটো কোনটো, এ চি টো যদি অতিভুজ আৰু ইয়াৰ অতিভুজ কোনটো, পি আৰ, এই দুটা যদি সমান হয় কি, এ চি ইজ ইকুৱেল টু পি আৰ হ'ল। তাৰপিছত যিকোনো এটা বাহু, বাকী দুটা বাহু থাকিল, এই দুটা বাহুৰ কোনোবা এটা বাহু যদি ইয়াৰ আমি ধৰি ললো বি চি বাহুটো এই কিউ আৰ বাহুৰ সমান হয়, বি চি ইজ ইকুৱেল টু কিউ আৰ হয়, তেন্তে আমি ক'ব পাৰিম ত্ৰিভুজ দুটা এ বি চি, ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ। নিশ্চয় ধৰিব পাৰিছা। গতিকে আমি এই চিকাৰকেইটা আমাক পিছতো লাগিব, ক্লাছ 10তো লাগিব বা পিছতো লাগিব, কাৰণ এইকেইটা লৈয়ে আমি দুটা ত্ৰিভুজৰ সৰ্বসমতা দেখুৱাওঁ বা সৰ্বাংগ সম বুলি কওঁ আমি। এইখিনিলৈকে নিশ্চয় ধৰিব পাৰিছা। তাৰপিছত আমি এইখিনি তোমালোকে লিখি ল'বা। তাৰপিছত আমি চাওঁ নেক্সট অনুশীলনী চাওঁ। অনুশীলনীৰ চোৱা, আমাৰ আমি ত্ৰিভুজ চেপ্টাৰটো কৰি আছো। তোমালোকে নিশ্চয় আগৰ যিকেইটা চেপ্টাৰ, আগৰ চেপ্টাৰবিলাক কিছু পৰিমাণে আগবাঢ়িছে। আমি যদি তোমালোকৰ আগৰ চেপ্টাৰবিলাকো দিব লাগে, আমি লাহে লাহে আৰম্ভ কৰিম। মাত্ৰ আমি এতিয়া তোমালোকক এই ত্ৰিভুজ চেপ্টাৰটো কিছু পৰিমাণে আগবঢ়াই দিওঁ। গতিকে এতিয়া আমি ইয়াৰ অনুশীলনীটো চাওঁ। অনুশীলনীৰ 7.1ৰ এইটো
কি আছে এক নম্বৰটো চাওঁ আমি ABCD AC is equal to BD ইয়াতে চিত্ৰটো কি আছে তোমালোকে চাইবা ABCD এইটো দিয়া আছে ইয়াতে কি কোৱা আছে ABCD AC is equal to কি দিয়া আছে ইয়াতে AD দিয়া আছে AC আৰু AD বাহু দুটা AC is equal to AD বুলি কোৱা আছে আৰু কি কোৱা আছে AB কাক সমদ্বিখণ্ডিত কৰে A সমদ্বিখণ্ডিত কৰে দেখুৱা যে এইটো যদি A কোনো সমদ্বিখণ্ডিত কৰে AB যদি A কোনো সমদ্বিখণ্ডিত কৰে তাৰ মানে আমি কি ক'ব পাৰো CAB কোণ ইকুয়াল টু কি DAB এই কোণটো আৰু এই কোণটো সমান হ'ব এতিয়া আমি কি প্ৰমাণ কৰিব লাগে ট্ৰায়াঙ্গল ABC সৰ্বসম ABD আৰু দিছে BC আৰু BD সম্পৰ্কে তুমি কি ক'বা BC আৰু BD সম্পৰ্কে কি ক'ব কৈছে তোমালোকে নিশ্চয় বিশেষ সূত্ৰটো লিখিব পাৰিবা কাৰণ আমাক যিটো প্ৰশ্নটো দিয়া আছে এইটো আমি বিশেষ সূত্ৰ বুলি ক'ব পাৰিম বিশেষ সূত্ৰটো ইয়াতে লিখি ল'বা গতিকে আমি প্ৰমাণটো চাওঁ আমাক এইটো প্ৰমাণ কৰিব দিছে তোমালোকে বিশেষ সূত্ৰটো লিখি ল'বা প্ৰমাণ আমি কি কৰিম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD ৰ পৰা ABC আৰু ABD ৰ পৰা আমি কি পাম এইটো দিয়া আছে AC is equal to AD এইটো দিয়া আছে আমি দিয়া আছে বা আমি লিখিম এতে প্ৰডাক্ট বুলি কম নেক্সট কি আছে আমাক কৈছে AB A কোণৰ সমদ্বিখণ্ডিত কৰে গতিকে আমি কম CAB is equal to DAB ইয়াতে আমি কাৰণটো লিখিম যেহেতু AB এক সমদ্বিখণ্ডিত কৰে আৰু তোমালোকে যিমান পাৰি কাৰণবিলাক কাষত লিখিবা আমি কি পালো বাহু পালো আৰু AB দুয়োটা ত্ৰিভুজৰে কি সাধাৰণ বাহু দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু এইটো ABC ত্ৰিভুজৰ বাহু আৰু ABD ত্ৰিভুজৰ বাহু গতিকে আমি কি দেখা পালো বাহু কোণ বাহু স্বীকাৰ্য মতে গতিকে বাহু কোণ বাহু স্বীকাৰ্য বা শৰ্ত মতে কি বুলি ক'ব পাৰিম ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD আমি এইখিনিলৈকে এইটো প্ৰমাণ কৰিব দিছে অৱশ্যে আৰু এটা আছে আমাৰ কি কৈছে BC আৰু BD সম্পৰ্কে তুমি কি ভাবা BC আৰু BD সম্পৰ্কে কি ভাবিম আমি যেহেতু ত্ৰিভুজ দুটা ABC আৰু ABD ত্ৰিভুজ দুটা সৰ্বসম গতিকে BC is equal to কি হ'ব গতিকে আমি ক'ব পাৰিম তোমালোকে এইখিনি লিখিব পাৰা ওপৰত চাবা আমি ইয়াতে লিখি দিছো গতিকে BC is equal to আমি কি বুলি কম BD বুলি কম সম্পৰ্কে কি ভাবা মানে ছাত্ৰ-ছাত্ৰীসকল আমি 1 নম্বৰটো কৰিলো গতিকে 2-3 তোমালোকে হোমৱৰ্ক কৰিবা আৰু যদি নোৱাৰা ট্ৰাই কৰিবা নোৱাৰিলে আমি চাম কমেন্ট কৰিবা এতিয়া চোৱা তোমালোকৰ বহুতে জ্যামিতিটো বেয়া পোৱা জ্যামিতি কিয় বেয়া পোৱা কাৰণ ইয়াতে বেছি অলপ ভাবিব লাগে চিন্তা কৰিব লাগে
আৰু আমি বেছিভাগে চিন্তা কৰা কামবিলাক বেয়াই পাওঁ, য'ত চিন্তা শক্তিৰ প্ৰয়োগটো কম হয় সেইবিলাক কাম কৰি বেছি ভাল পাওঁ। যেনে তোমালোকে বিভিন্ন ধৰণৰ কি চাই বেছিকে ভাল পোৱা, কমেডি টাইপৰ ভিডিঅ'বিলাক চাই বেছি ভাল পোৱা, এইবিলাক কৰাতকে সেইবিলাকো চাবা, কিন্তু এইবিলাকো কৰিবা মাজে মাজে ৰিফ্ৰেছমেণ্টৰ কাৰণে। এইবিলাক চোৱা যদি চাবা সেইটো বেলেগ কথা, কিন্তু এইবিলাকো চাবা। আৰু বিভিন্ন ধৰণৰ কিতাপ পাতি বা খেলা ধূলা কৰিবা। আৰু খেলা ধূলা নকৰিলে অকল কেৱল পঢ়িয়ে থাকা যদি বা কেৱল মোবাইলটোতে থাকা যদি তোমালোকৰ কিন্তু শৰীৰৰ ক্ষতি হ'ব। শৰীৰৰ ক্ষতি মানে মানসিক ক্ষতিও হ'ব। গতিকে এতিয়া আমি নেক্সট আমি 7.1ৰ 4 নম্বৰ যিটো অনুশীলনী 4 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো আমি চাওঁ। ইয়াতে কি লিখা আছে, এল আৰু এন দুডাল সমান্তৰাল ৰেখা, এল আৰু এন দুডাল সমান্তৰাল ৰেখা। এই সমান্তৰাল ৰেখা দুডালক কি কৰিছে, আন এযোৰ সমান্তৰাল ৰেখা পি কিউৱে ছেদ কৰিছে। পি আৰু কিউৱে এই সমান্তৰাল ৰেখা দুডালক ছেদ কৰিছে, এইডাল পি আৰু কিউ। এতিয়া দেখুৱাব লাগে, আমাক ইয়াতে দিয়া আছে, দেখুৱাব লাগে কি এ বি চি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ চি ডি এ, এই ত্ৰিভুজ দুটা সমান বুলি কৈছে। গতিকে এইটো আমাৰ এ, এইটো বি, এইটো চি আৰু ডি। গতিকে আমি বিশেষ সূত্ৰটো তোমালোকে পাৰিবাই, তথাপিতো হেৰি কৰি দিছো। কিছুমানত কি হয়, আমাৰ কুৱেশ্যনটো যিটো থাকে সেইটো আমি বিশেষ সূত্ৰ হিচাপত লিখিব পাৰো, কিছুমানত কিন্তু আমি বেলেগকে লিখিব লগা হয়। এতিয়া এইটো যিটো কুৱেশ্যন আছে সেইটোৱে বিশেষ সূত্ৰ, যেনে এল আৰু এন ৰেখা আন এযোৰ ৰেখা পি আৰু কিউৱে ছেদ কৰিছে। গতিকে প্ৰমাণ কৰিব লাগে যে আমি প্ৰমাণ কৰিব লাগে যে কি হ'ব, এইটো ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ চি ডি এ বি চি আৰু চি ডি এ, এই ত্ৰিভুজ দুটা আমাক কি বুলি ক'ব লাগে, সৰ্বসম বুলি ক'ব লাগে। আমি প্ৰমাণটো লিখিছো ইয়াতে। গতিকে আমি ইয়াতে লিখিম ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ চি ডি এৰ পৰা এ বি চি আৰু চি ডি এ। গতিকে আমি এই লিখোতে এটা কথা চাব লাগে যাতে অনুৰূপ অংক হিচাপত আমি লিখো। এ বি চি আৰু চি ডি এ বুলি আছে, তাৰ পিছত আমি যদি এই দুটা সৰ্বসম বুলি কৈছে, গতিকে আমাৰ ইয়াতে আমি ক'ব পাৰিম এইটো আৰু এইটো হওক বাহুৰ মান সমান, এইটো বাহুৰ মান সমান, এইবিলাক আমি দেখুৱাব লাগে। গতিকে আমি কোনটো, আমি যিকেইটা স্বীকাৰ্য পাইছো সেই স্বীকাৰ্যৰ পৰা কোনটো স্বীকাৰ্য ব্যৱহাৰ কৰি আমি এই ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰিম, আমি চাওঁ। গতিকে ইয়াতে আমি চাওঁ এইটো পি আৰু কিউ, কি আমাৰ পি মানে আমাৰ কি বুলি ক'ব পাৰো, এ বি সমান্তৰাল আমি কি বুলি ক'ব পাৰো ইয়াতে ডি চি, এ বি সমান্তৰাল ডি চি আৰু এ চি ছেদক, তাৰ এ চিয়ে কি কৰিছে, সমান্তৰাল ৰেখা দুডালক ছেদ কৰিছে। গতিকে এ চি ছেদক, গতিকে আমি কি ক'ব পাৰো, এই কোণটো আৰু এই কোণটো সমান বুলি ক'ব পাৰো। গতিকে কি ক'ব পাৰো, বি এ চি কোণ ইকুৱেল টু এইটো আমি লিখিম ডি চি এ কোণ, বি এ চি কোণ ডি চি এ কোণ। কি কাৰণে, ইহঁত দুটা একান্তৰ কোণ, অল্টাৰনেট এংগল, একান্তৰ কোণ। নেক্সট আমাৰ আমি কি কৰিব পাৰো, এইটো এ চি দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু, এ চি দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু। সাধাৰণ বাহু মানে
AC এই ত্ৰিভুজটোৰ এটা বাহু আৰু AC টোৱে ABC ত্ৰিভুজৰো এটা বাহু তাৰ পিছত আমি ক'ব পাৰো চোৱা এটা লিখিছো গতিকে আমি এতিয়া দেখুৱাম এই কোণটো দেখুৱাব যত্ন কৰিম আমি এই কোণটো আৰু এই কোণটো সমান কেনেকৈ সমান হয় আমি চাওঁ AD যেটো কি AD L আৰু M সমান্তৰাল মানে কি AD সমান্তৰাল BC আৰু ইয়াৰে ছেদক কোণডাল AC ছেদক AC এ দুয়োডাল সমান্তৰাল ৰেখাকে কাটি আছে এতিয়া আমি ক'ব পাৰো এই কাৰণে এই কোণটো DAC কোণটো বা আমি DAC নকওঁ আমি যেহেতু এইটো ত্ৰিভুজৰ কথাটো প্ৰথমতে কৈ আছো গতিকে আমি কি ক'ম BCA কোণ is equal to B পৰা আৰম্ভ কৰিছো গতিকে এইটো DAC এই কোণ দুটা সমান গতিকে যেহেতু এই কোণ দুটা সমান এটা কি পালো আমাৰ বাহু আমাৰ কি পালো কোণ বাহু কোণ স্বীকাৰ্য গতিকে কোণ বাহু কোণ স্বীকাৰ্য মতে এইটো কি ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA হল গতিকে এইটো আমাৰ প্ৰমাণিত হল প্ৰুফ নিশ্চয় বুজি পাইছা গতিকে আমি ইয়াতে কোনটো স্বীকাৰ্য ব্যৱহাৰ কৰিলো কোণ বাহু কোণ স্বীকাৰ্য এংগল ASA যেটো আমাৰ ল আছে সেই লটো ইয়াতে ইউজ কৰিছো নিশ্চয় বুজি পাইছা তোমালোকে আমি এতিয়া নেক্সট এটা আৰু চাওঁ কৈছে তোমালোকে পজ কৰি ভিডিওটো পজ কৰি এইখিনি লিখি লবা নেক্সট আমি এইটো অনুশীলনীৰে এটা চাওঁ বাকি বিলাক তোমালোকে হোমৱৰ্ক কৰিবা 5 6 হোমৱৰ্ক কৰিবা চেষ্টা কৰিবা যদি নোৱাৰা আমাক কমেন্ট কৰিবা কমেন্ট কৰিলে আমি দিবলৈ নেক্সট ভিডিওত আমি দিবলৈ যত্ন কৰিম আমি 7 টো চাইছো তাৰ পিছত 7 টো কি আছে তাৰ চিত্ৰটো দিয়া আছে ডায়াগ্ৰামটো এটো AB এটো E এটো D এটো P যেটো আমি চাই লও গতিকে আমি ইয়াতে কি প্ৰমাণ কৰিব এটা দিয়া আছে AB এডাল ৰেখাখণ্ড AB এডাল ৰেখাখণ্ড P ইয়াৰ মধ্যবিন্দু মানে AP BP AB এর একেফালে থকা DE দুটা বিন্দু AB একেফালে মানে এইফালে আছে বা এইফালে গতিকে আমি কোন ফালে লৈছো ওপৰৰ ফালে লৈছো D আৰু E দুটা বিন্দু যাতে কি বুলি কৈছে BAD এই কোণটো কাৰ সমান ABE ৰ সমান এই কোণৰ সমান আৰু EPA আৰু কি বুলি কৈছে EPA এই কোণটো কাৰ সমান DPB ৰ সমান গতিকে আমি বিশেষ সূত্ৰটো লিখিছো প্ৰথমতে বিশেষ সূত্ৰটো ইয়াতে লিখিবলৈ দিগদাৰ নহয় এইটো কাৰণ আমাৰ প্ৰশ্নটো যেটো আছে আমি এইটোৱে বিশেষ সূত্ৰ বুলি লিখিম বিশেষ সূত্ৰ হিচাপত লিখিম গতিকে মই বিশেষ সূত্ৰটো নিলিখিলেও তোমালোকে নিশ্চয় লিখিব পাৰিবা মাত্ৰ ইয়াতে দেখুৱা যে বুলি আছে তোমালোকে এটো লিখিব পাৰিবা দেখুৱাব লাগে যে বা প্ৰমাণ কৰিব লাগে যে এটো তেনেকৈ লিখিব গতিকে আমাক দিয়া আছে মই বিশেষ সূত্ৰটো লিখা নাই তোমালোকৰ কাৰণে এৰিছো আমাক কি দিয়া আছে BAB ABE এইটো দিয়া আছে আৰু EPA DP
বি আৰু পি মধ্যবিন্দু বুলি দিয়া আছে পি টু মধ্যবিন্দু বুলি দিয়া আছে তোমালোকে বিশেষ সূত্ৰখিনি ভালকে লিখিবা আৰু আমি কি প্ৰমাণ কৰিব লাগে DAP সৰ্বসম AEBP আৰু দুই নম্বৰটো কি লাগে আমাক AD is equal to BE বুলি প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণত লিখিছো চোৱা কোনটো ত্ৰিভুজ আমি লিখিম ত্ৰিভুজ DAP আৰু ত্ৰিভুজ EBP ৰ পৰা কোনটো DAP আৰু EBP এই দুটা ত্ৰিভুজ আমি সৰ্বসম বুলি দেখুৱাব লাগে গতিকে আমি প্ৰথমতে আমি কি লিখিব ইয়াতে লিখিব পাৰো BAD BAD সমানে আমি কি লিখিব পাৰো BAD লিখি আমি PAD লিখিব পাৰো এই কোণটো আৰু কি আছে ABE আছে ABE নিলিখি আমি PBE লিখিব পাৰো কিয় লিখিব পাৰো যেহেতু ইয়াতে লিখা আছে BAD is equal to ABE এইকাৰণে আমি কাৰণ একেটা কোণৰ কথাই কোৱা হৈছে BAD বা PAD আমাৰ একেটা কোণে বা আমি PBE বা ABE হেতু একেটা কোণে গতিকে আমি এইটো কোণ পালো নেক্সট আমাৰ আমি এইটো কি পাম এই বাহুটো আমি ক'ব পাৰিম AP is equal to BP বুলি ক'ব পাৰিম AP is equal to BP আমি কোনটো ত্ৰিভুজ কৈছো এই ত্ৰিভুজটোৰ AP আৰু এই ত্ৰিভুজটোৰ মানে EPB বা EBP ত্ৰিভুজটোৰ BP ৰ কথা কৈছো কিয় এই দুটা সমান কাৰণ আমি পাইছো যেহেতু PAB ৰ কি মধ্যবিন্দু P টু AB ৰ মধ্যবিন্দু যেহেতু এইটো পাম গতিকে এতিয়া আমি কি কৰিম নেক্সট আৰু আমি এটা কোণ দেখুৱাইছো বাহু দেখুৱাইছো আমি এটা কোণ দেখুৱাব পাৰিম EPB কোণটো বা EPA কোণটো EPA চোৱা EPA কোণটো এই কোণটো আমাৰ কি বুলি দিয়া আছে DPB বুলি আমাক এইটো দিয়া আছে এই কোণটো আৰু এই কোণটো দিয়া আছে এতিয়া যদি আমি দুয়োফালে EPD দুয়োফালে আমি প্লাস কৰি দিও কি হয় চোৱা EPA plus EPD আৰু ইয়াতেও DPB plus EPD plus কৰিছো দুয়োফালে যদি আমাৰ সমীকৰণ হয় বা আমাৰ দুটা সমান বস্তুৰ লগত যদি দুটা একে সমান যদি বস্তু বা একে দুটা সমান সংখ্যা বা কিবা মান যদি আমি যোগ কৰো সংখ্যা দুটাৰ মানৰ পৰিৱৰ্তন নহয় বা সেই মাপ দুটাৰ পৰিৱৰ্তন নহয় এতিয়া আমি যদি কি কৰো EPA আৰু EPD এইটা আমি যদি যোগ কৰো কিন্তু এই কোনটো পাম APD কোনটো পাম এইটো পাম আমি কি APD কোনটো পাম আৰু DPB নিশ্চয় বুজি পাই আছা DPB আৰু EPD যদি আমি যোগ কৰো তেতিয়া আমি কি পাম BPE কোণটো পাম BPE কোণটো পাম তাৰ মানে এই ডাঙৰ কোণটো সমান এই ফালৰ এইটোৰ কাৰণে এই ডাঙৰ কোণটো সমান এইটোৰ কাৰণে এই ডাঙৰ কোণটো সমান গতিকে আমি কি গম পালো কোণ এটা ত্ৰিভুজৰ কোণ বাহু কোণ এই চিত্ৰাৰ মতে গতিকে আমি লিখিছো কোণ বাহু
কোন শিকার মতে কি হব ত্রিভুজ ডি এ পি সর্বসম ত্রিভুজ ই বি পি এই ত্রিভুজ দুটা কি হব সর্বসম হব যদি দুটা ত্রিভুজ সর্বসম হয় এইটা ত্রিভুজ সর্বসম মানে গতিকে এডি আৰু আমি কি ক'ব পাৰিম সৰ্বসম ত্ৰিভুজৰ তাৰ অনুৰূপ অংগবোৰ সমান গতিকে এডি ইজ ইকুৱেল টু আমি লিখিব পাৰিম বিই এডি টো কোনটো কোণৰ বিপৰীত পি কোণৰ পি মানে এপি ডি কোণ এই কোণটোৰ বিপৰীত এডি এতিয়া এই কোণটোৰ সমান কোণ বাকি ত্ৰিভুজৰ সমান কোণ কোনটো এইটো বি পি ই এইটো কোণৰ সন্মুখৰ আমি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ কেনেকৈ বিচাৰিম এইটো কোণৰ সন্মুখৰ বাহু কোণটো বি ই গতিকে বি আমি এইটো সিপি সিটি বুলি লিখিব পাৰো সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংগবোৰ সমান এইটো আমাৰ প্ৰমাণ গতিকে আজি আমাৰ এইটো ভিডিঅ'ত গম পালে তোমালোকে আমি অনুশীলনী তিনিটা দিলোঁ 7.1 আৰু বাকী সৰ্বসম কেনেকৈ হয় দুটা ত্ৰিভুজ সেইটো আমি ক'লো গতিকে এতিয়া আমি নেক্সট ভিডিঅ'টোত আমি 7.2 আৰু তাৰ আগত আমাৰ যিখিনি থিওৰেম আছে আমাৰ যিখিনি উপপাদ্য সেই উপপাদ্যখিনি আমি দিবলৈ যত্ন কৰিম নেক্সট ভিডিঅ'ত গতিকে তোমালোকে নিশ্চয় কিছু পৰিমাণে হ'লেও উপকৃত হ'বা অলপ পজ কৰি ভিডিঅ'টো তোমালোকে চাবা এতিয়া এই চিপি বুলি যে লিখিলো এই চিপিটো কি এইটো চিটিৰ মিনিংটো কি corresponding parts of congruent triangles তাহলে corresponding parts of congruent triangles congruent মানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ গতিকে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ কি হয় সমান হয় গতিকে আজিলৈ আমি ইমানে দিছো তোমালোকে কিবা থাকিলে কমেন্ট কৰিবা আমি নেক্সট ভিডিঅ'টোত আমি নেক্সট পাৰ্টটোত এই চেপ্টাৰটোৰ বাকীখিনি আমি দিবলৈ যত্ন কৰিম আজিলৈ এৰিছো ধন্যবাদ